কঠিয়াতলী সেন্ট থমাস ইংলিশ স্কুলত সজাগতামূলক অনুষ্ঠান এটা স্থিতিস্থাপক ভৱিষ্যতৰ বাবে পৰৱৰ্তী প্ৰজন্মক শক্তিশালী কৰাৰ উদ্দেশ্যে 2024 বৰ্ষৰ দুৰ্যোগৰ আশংকা হ্ৰাসৰ আন্তঃৰাষ্ট্ৰীয় দিৱসৰ লগত সংগতি ৰাখি IDDR সমগ্ৰ বিশ্বৰ লগতে নগাঁও জিলাৰ কঠিয়াতলীৰ সেন্ট থমাস ইংলিশ স্কুলত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা আয়োজিত ৰিলায়েন্স ফাউণ্ডেশ্যনৰ সহযোগত চেক আউট ভূমিকম্প দিল নামেৰে কাৰ্যসূচী পালন কৰে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিকোনো সময়ত ভূমিকম্প, জুই তথা বানপানীৰ সময়ত তৎকালীনভাৱে কি ব্যৱস্থা গ্ৰহণ কৰা উচিত তাৰ ওপৰত চমু আভাস দিয়া হয়। ইয়াৰ উপৰিও কামপুৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে জুই আৰু চিলিণ্ডাৰ ভস্মীভূত হোৱাৰ সময়ত কিদৰে নিজক লগতে আনকো সুৰক্ষিত কৰিব পাৰি সেই বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতংভাৱে আলোচনা কৰে। এই সজাগতামূলক অনুষ্ঠানত ক্ষেত্ৰ বিষয়াৰ দুৰ্যোগ ব্যৱস্থাপনা কামপুৰ ৰাজচক্ৰৰ ৰিলায়েন্স ফাউণ্ডেশ্যনৰ বিষয়ববীয়া কঠিয়াতলী সেন্ট থমাস স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। এনে সজাগতামূলক অনুষ্ঠানে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক সজাগতা সৃষ্টি কৰিব বুলি আশাবাদী তেওঁলোক। চলি আছে একো নাই, এইটো বন্ধ কৰি দিব পাৰিবা। কিয় হাত বহাব পাৰে হয়নে নহয়? যেতিয়া এই হাত লাগিব তেতিয়া কি কৰিবা? বাল্টি we have to show it to you so that you can make the safety of yours as well as your friends as well as your family too. Okay, so you are all here as the senior most classes in here, right? So class 7 to 10. So you আকৌ এবাৰ কৈছোঁ, তোমালোকে কেতিয়াও পাইনে আমাৰ LPG চিলিণ্ডাৰ গেছত কোনে কাম কৰে? মায়ে এজন লেডিজ আহিব লাগে, কোনোবা এজন এটা হাত চাপে গেছটো বন্ধ কৰি দিয়ক মেম। তোমালোকে গেছ খাই অলপ জোৰকৈ হাত চাপে বজাই দিয়া। এতিয়া আমি চোৱা এইটো এফালে চোৱা, ব্লেংকেটিংটো উঠোৱা প্ৰচেছটো লগাই দিয়া। বুজি পাইছা? আজি আমি কঠিয়াতলী সেন্ট থমাস ইংলিশ স্কুলত আমি এটা যেহেতু এই মাহটো আমি ইণ্টাৰনেশ্যনেল ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন ডে হিচাপে আমি অৰ্গেনাইজ পাতি আছোঁ, গোটেই ৱৰ্ল্ডত চলি আছে। তো সেই উপলক্ষে আজি আমি সেন্ট থমাস ইংলিছ স্কুল কঠিয়াতলীত এটা IDDR প্ৰগ্ৰাম ৰাখিছিলোঁ, য'ত আমি ল'ৰা ছোৱালীসকলক আৰ্থকুৱেক মক ড্ৰিলৰ এটা প্ৰেক্টিছ কৰিছিলোঁ, ড্ৰপ কভাৰ হোল্ড এক্সাৰচাইজ এটা কৰাইছোঁ। তাৰ লগতে সংগতি ৰাখি ফায়াৰ এণ্ড এমাৰ্জেঞ্চিছৰ ছাৰ্ভিচৰ ফায়াৰ ছেফটি কেনেকৈ ল'ব লাগে আৰু ফাৰ্ষ্ট এইড আৰু লগতে আমাৰ ফ্লাডৰ সময়ত ড্ৰ'নিং হ'লে কি ছেফটি মেজাৰ্ছ ল'ব লাগে এইখিনি আমি বিশদভাৱে আমি ষ্টুডেণ্টসকলৰ মাজত এটা চমুকৈ এটা ব্ৰিফিং দিয়া হৈছে, এটা চমুকৈ আভাস দিয়া হৈছে, যাতে পৰৱৰ্তী আমি যিকোনো দুৰ্যোগৰ পৰা এই ল'ৰা ছোৱালীসকলক আমি স্কুলৰ ছেফটিৰ বিষয়ে আৰু অৱগত পাৰোঁ। তেওঁলোকে এইখিনিৰ ওপৰতে গোটেইখিনি যিহেতু আমি ৰেগুলাৰলি প্ৰেক্টিছ কৰাই আছোঁ। তো সেন্ট থমাছত আজি আমি মক ড্ৰিলটো কৰাইছোঁ, যিহেতু ভূমিকম্প প্ৰবল অঞ্চল, যিকোনো সময়তে ভূমিকম্প আহিলে এই প্ৰেক্টিছটো দৰকাৰ হয়। তো ক্লাছৰুমত যিহেতু দুতলীয়া বিল্ডিং হয় সেন্ট থমাস ইংলিছ স্কুল, তাত আমি তাত বিল্ডিঙৰ পৰা কেনেকৈ তেওঁলোকে ক্লাছৰুমত ছেফটি ল'ব পাৰে, ক্লাছৰুমৰ পৰা কেনেকৈ বাহিৰলৈ এমাৰ্জেঞ্চি এছেম্বলি পইণ্টত আহিব পাৰে, সেইখিনি আজি আমি এটা মক ড্ৰিল কৰি ইয়াত উপস্থাপন কৰিছোঁ। দুৰ্যোগ ব্যৱস্থাপনা জিলা দুৰ্যোগ ব্যৱস্থাপনা নগাঁও তৰফৰ পৰা। ধন্যবাদ।